আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ ভূগোলৰ তাৰমানে জিঅ'গ্ৰাফি পাৰ্টৰ 3rd নম্বৰ লেসনটো চাম ঠিক আছে but before starting the class welcome to my youtube channel exam jyoti and let's start the class today's questions okay প্ৰথমতে ইয়াতে আমি চাম এইটো আমাৰ লেসন আছে okay ইয়াতে আপোনাৰ লেসনটোৰ যে নাম আছে পৃথিৱীৰ উপৰি ভাগ আৰু ইয়াৰ পৰিৱৰ্তন নহয় লেসন নাম কি আছে পৃথিৱীৰ উপৰি ভাগ আৰু ইয়াৰ পৰিৱৰ্তন এই সব লেয়াৰ বিলাক দিয়া আছে আমাৰ যিমান স্তৰ বিলাক আছে বায়ুমণ্ডলৰ সব নামবিলাক দিয়া আছে ওকে ইয়াতে লেসনত ধুনীয়াকে দিয়া আছে বায়ুমণ্ডলৰ গঠন কিহেদি হৈছে কি গ্যাস তাতে পোৱা যায় ঠিক আছে তাৰে পিছত আপোনাৰ গতিকে এটি চাওকচোন লেসনত ধুনীয়াকে দিয়া আছে গোটেইখিনি ডেসক্ৰিপচন নহয় বায়ুমণ্ডলৰ গঠন কিহেদি হৈছে তাৰ পিছত আছে বায়ুমণ্ডলৰ স্তৰবোৰ এই স্তৰবোৰ ধুনীয়াকে দিয়াই আছে নহয় প্ৰথমতে আপোনাৰ ইয়াতে বায়োস্ফিয়াৰ আছে তাৰ পিছত স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এক্সোস্ফিয়াৰ নহয় আপোনাৰ কোড ওজন স্তৰটো কোড পোৱা যায় টু স্ট্ৰেটোস্ফিয়াৰত পোৱা যায় এলে ইম্পৰ্টেন্ট পইণ্টছ আছে গতিকে মই কৈ দিছো ঠিক আছে তাৰ পিছত আছে আপোনাৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ গোটেইখিনি ইয়াৰ বিষয়ে দিয়া আছে ধুনীয়াকে লেসনটো পঢ়িব পাৰিব ইয়াৰে পৰাই তাৰ পিছত আছে বতৰ আৰু জলবায়ু দুটাৰ মাজত পাৰ্থক্যটো কি আছে বতৰ জলবায়ু কি বস্তু যিকোনো সদায় যে আমি চাই থাকো হেতু হল বতৰ নহয় আৰু যদি 25 বছৰৰ কাৰণে ধৰা যায় সেই হ'ব আপোনাৰ তাৰে বতৰটোক একেলগে ধৰা যায় জলবায়ু বুজি পাইছে নে হেতু হৈছে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য ঠিক আছে যেতিয়া পঢ়িব লেসনটো গম পাই যাব বায়ুৰ উষ্ণতা বায়ুৰ চাপ বতাহ নহয় এই গোটেইখিনি আছে আমাৰ ধুনীয়াকে দিয়া আছে এটো চাব আমি জানো আহা এটো ইম্পৰ্টেন্ট পইণ্ট হয় গতিকে কাখত দি দিছে ধুনীয়াকে হা যে সৌৰ শক্তিৰ আপোনাৰ ইমান ভাগৰ মাত্ৰ এক ভাগে মানে শক্তিয়ে পৃথিৱীত পায় মানে একচুয়ালি সৌৰ শক্তি চাওকচোন কিমান হে আছে মানে শক্তিটো যাক লাইট মানে কি বুলি কয় পাৱাৰটো যে আছে আপোনাৰ সূৰ্যৰ হেতু বস্তু চাওকচোন কিমান আছে নহয় তাৰমানে বস্তুটো মিলিয়নত আহি গৈছে বুজি পাইছে 20 মিলিয়ন আমাৰ আহিছে সৌৰ শক্তিৰ পাৱাৰটো তাৰে এক ভাগে আমাৰ পৃথিৱীত পৰে গতিকে ভাবি লওক সূৰ্যৰ কিমান শক্তি হ'ব লাগিব হয়নে ইয়াৰে পিছত আছে আপোনাৰ বায়ুৰ চাপ নহয় বতাহৰ বিষয়ে আছে আপোনাৰ নিয়ৰ বতাহ সাময়িক বতাহ বহুত কেইটা আছে স্থানীয় বতাহ হয়নে তাৰ পিছত আপোনাৰ আছে আমি কি পালো নহয় ইয়াতে আপোনাৰ চাওকচোন বহুতখিনি বস্তু দিয়া আছে ইয়াতে বহুতখিনি বস্তু দিয়া আছে তাৰ পিছত আছে আপোনাৰ প্ৰধান চাপ নহয় আপোনাৰ বতাহৰ যে চাপৰ হেই আছে গোটেইখিনি ধুনীয়াকে ডায়াগ্ৰাম কৰি দি দিছে কিতাপত নহয় ইয়াতে আপোনাৰ কি আপোনালোকে পঢ়িলে এতিয়ালৈকে গোটেইখিনি বস্তু সাইডত দি দিছে ওকে ইয়াতে আপোনাৰ পঢ়িব লগা বস্তু বহুত আছে কিতাপত যদি চাব যায় এইবিলাক বহুত আছে কাম কাজত মানুহৰ জলবায়ুৰ প্ৰভাৱ কি পৰে পৃথিৱীৰ উপৰি ভাগৰ পৰিৱৰ্তন ঠিক আছে জলবায়ুৰ কাৰকসমূহ আছে আৰ্দ্ৰতা বহুত কিবা আছে গোটেইখিনি বস্তু আমি এতিয়া চাম ওকে এতিয়া চাবচোন আপোনাৰ গোটেইখিনি দিয়া আছে মানে যদি গোটেইখিনি পঢ়িব যায় তেতিয়াতো আপোনাৰ বহুত সময় লাগিব ওকে এতিয়া মই যে এইখিনি গোটেই পঢ়াবৰ কাৰণে নাযাও হা মই মাত্ৰ পইণ্টছ বিলাক কৈ দিছো নদীৰ কাৰ্য কাৰণ যদি এইখিনি মই পঢ়াব যাওঁ বহুত সময় লাগি যাব মই এতিয়া ডাইৰেক্টলি আপোনালোকৰ কোৱেশ্চন আনসাৰ ইয়াৰে ক্লিক কৰি পেলাই যে প্ৰশ্ন উত্তৰ আছে সেইবিলাক আমি চাম ঠিক আছে ইয়াতে আছে আপোনাৰ কি এইবিলাক আছে আৰু ইয়াৰে পৰা আমাৰ অনুশীলনী আৰম্ভণি হৈ যাব ওকে গতিকে এতিয়া আমি চাম এতিয়া ইয়াৰে প্ৰশ্ন উত্তৰ প্ৰথমতে এইবিলাক চাইলো কি প্ৰশ্ন দিয়া আছে কিতাপত ওকে এতিয়া আমি ইয়াৰে কোৱেশ্চনটো আলোচনা কৰো ওকে তো প্ৰথমতে কোৱেশ্চনটো আছে আপোনাৰ বায়ুমণ্ডল বুলিলে কি বুজা মানে বায়ুমণ্ডলটো কি বস্তু পৃষ্ঠমানৰ ভিতৰত শব্দটো উত্তৰটো দিব দিছে ঠিক আছে তো বায়ুমণ্ডল বুলিলে কি বুজা আমাৰ পৃথিৱীখনৰ বায়ুমণ্ডলটো কি আমাৰ যে ওপৰৰ ফালে আমি যত আছো পৃথিৱীত আমাৰ ওপৰৰ ফালে বগা যে চাই হেতু আকাশ আৰু সেই আকাশ আৰু আমাৰ মাজত যিমান জাগাটো আছে সেই গোটেইখিনি বায়ুমণ্ডল বুলি কোৱা হয় ঠিক আছে য'ত বায়ু পোৱা যায় অক্সিজেন পোৱা যায় বিভিন্ন ধৰণৰ গ্যাস পোৱা যায় ঠিক আছে নাইট্ৰজেন অক্সিজেন ওকে গতিকে ইয়াতে চাম এতিয়া বায়ুমণ্ডল কি বস্তু লিখাৰ সময়ত আপুনি কেনেকৈ লিখিব সো হেনেকৈ দিব হা যে আমাৰ পৃথিৱীখনৰ উপৰি ভাগক বায়ুৰ এক পাতল আৱৰণেৰে আৱৰি আছে ঠিক আছে আৰু এই আৱৰণখনকে বায়ুমণ্ডল বোলে বুজি পাইছেনে আমাৰ যে পৃথিৱী বায়ুৰ ফালে যে এটা আৱৰণ এটা দিয়া আছে মানে আৱৰি আছে সেই আৱৰণটোকে আমি কি বুলি কওঁ বায়ুমণ্ডল বুলি কওঁ ঠিক আছে পৃথিৱীত বাস কৰা সকলো জীৱই এই বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে নহয় পৃথিৱীত যিমান জীৱবিলাক আছে আমি সবে যে বাস কৰি আছো আপনার কার উপর নির্ভর কৰি আছো হেতু হৈছে বায়ুমণ্ডল ওকে তো বায়ুমণ্ডলত থকা বিভিন্ন গ্যাসবোৰ হৈছে নাইট্ৰজেন অক্সিজেন
কার্বন ডাইঅক্সাইড, হিলিয়াম, আৰ্গন, অজন, হাইড্ৰজেন। ঠিক আছে, বায়ুমণ্ডলত আমাৰ বহুত গেছবোৰ আছে, যেনেকৈ অলপ আগতে মই কৈছিলো অক্সিজেন আছে, নাইট্ৰজেন আছে, হয়নে? তাৰপিছত কাৰ্বন ডাইঅক্সাইড গেছটো পোৱা যায়, হয়নে? আমি যে ওলাই থাকো সেই হ'ল কাৰ্বন ডাইঅক্সাইড, হিলিয়াম, তাৰপিছত আৰ্গন, অজন, হাইড্ৰজেন, এই গোটেইখিনি গেছ পোৱা যায়। ইয়াৰোপৰি আপোনাৰ বায়ুত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে, নহয়? এই ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলি মানে লেতেৰাবিলাক, অ'কে, সেইবিলাক বস্তু আমাৰ বায়ুৰ গেছৰ লগত মিহলি হৈ থাকে, অ'কে, সেইটো হৈছে আমাৰ বায়ুমণ্ডল। ঠিক আছে, নেক্সট আছে ফলকবোৰে এক বছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে, নহয়? তো ফলকবোৰে এক বছৰত কিমান হয়? 1 পৰা 1.5 চেণ্টিমিটাৰ, অ'কে, 1 পৰা কিমান আছে? 1 পৰা 1.5 চেণ্টিমিটাৰ, ইমান পৰ্যন্ত গতিৰে কি হয়? লৰচৰ কৰে, অ'কে। নেক্সট গ নম্বৰটো চাবচোন, সাময়িক বতাহৰ বিষয়ে লিখা। সাময়িক বতাহৰ বিষয়ে লিখা। সাময়িক বতাহটো কি বস্তু? অলপ আগতে লেচনত দেখুৱাই দিছিলো মই। বতাহটো 3 ধৰণৰ, নহয়? অ'কে, এতিয়া আমাৰ চাম সাময়িক বস্তুটো কি। দিনটো বিভিন্ন সময়ত বতাহ বলে, দিনটো গোটেই কি হয়? বতাহটো চলি থাকে, হয়নে নহয়? সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। বিভিন্ন আমাৰ যিমান ঋতু আছে, চব ঋতুতে আমাৰ বেলেগ, গতিকে আমাৰ যিমান ঋতুবিলাক আছে, সেই ঋতুবিলাকত কি বতাহবিলাক বয় নে নবয়? বয়। প্ৰতিটো ঋতুৰ সময়ত বতাহটো নিজৰ কাম কৰি থাকে, বলি থাকে, বায়ুমণ্ডলত হোৱা চাপ আৰু তাপৰ তাৰতম্য, অ'কে। বায়ুমণ্ডল যেতিয়া চাপ পৰে ওপৰৰ পৰা, তাৰপিছত সূৰ্যৰ যে তাপ আছে, তাৰে তাৰতম্যৰ ফলত, তাৰতম্য মানে বুজি পাইছেনে? ক'ৰবাত কম, ক'ৰবাত বেছি, নহয়? গতিকে সেনেকে হলে পৃথিৱীৰ চব ফালে ক'ৰবাত বেছি থাকে, ক'ৰবাত কম থাকে, নে তাপৰ তাৰতম্যটো সৃষ্টি হয়, আৰু তাৰ ফলত কি হয়? এনে ধৰণৰ কি হয়? বতাহটো বলি থাকে, অ'কে, বলে। ইয়াৰ ফলত কি হয়? বায়ুৰ চাপৰো তাৰতম্য ঘটে। গতিকে সেনেকে কি হয়? যেতিয়া আপোনাৰ তাপৰ তাৰতম্যটো ঘটিব, তেতিয়া কি হব? বায়ুৰো তাৰতম্য, চাপটো কি হব? তাৰতম্য ঘটিব, হয়নে? এনে তাৰতম্যৰ ফলত উচ্চ চাপৰ অঞ্চলৰ পৰা, ঠিক আছে, এই বস্তুটো বহুত ইম্পৰ্টেণ্ট, এই লাইনটো মনত ৰাখিব। এই তাৰতম্যৰ বাবে কি হয়? উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে, তাকে আমি কি বুলি কওঁ? সাময়িক বতাহ বুলি কওঁ। তাৰমানে আমাৰ যে য'ত চাপটো বেছি আছে, তাৰে পৰাহে কি হব? বায়ুটো আৰম্ভণি কৰিব, আৰু গৈ পেলাই ক'ত যাব? য'ত আপোনাৰ নিম্ন চাপ আছে, য'ত চাপটো নিম্ন হৈ আছে, সেই অঞ্চললৈ যাব। গতিকে আপোনাৰ উচ্চ চাপ অঞ্চলৰ পৰা যে নিম্ন চাপ অঞ্চললৈ বতাহটো যাব, সেইটোক আমি কি বুলি কম? সাময়িক বতাহ বুলি কওঁ। ঠিক আছে, আৰু বিভিন্ন ধৰণৰ সাময়িক বতাহ হৈছে আপোনাৰ কি? জল বতাহ, স্থল বতাহ, মৌচুমী বতাহ আদি, অ'কে। গতিকে আমাৰ সাময়িক বতাহটো মানে কি বহুত ধৰণৰ আছে, ঠিক আছে। যেনেকি জল বতাহ হ'ল, জল বতাহটো কি বস্তু? যেতিয়া জলৰ পৰা, জল মানে কি? সমুদ্ৰ, সাগৰ, নদী, তাৰে ওচৰত যে বতাহ থাকে, সেই বতাহটো যেতিয়া আপোনাৰ মাটিৰ ফালে আহে, মাটি মানে স্থলৰ ভাগত যেতিয়া আহে, য'ত আমি বাস কৰো, সেই বায়ুটোক আমি জল বতাহ বুলি কম। আৰু জল বতাহটো দুপৰীয়া মানে হয়, ঘটে, অ'কে। আৰু স্থল বতাহটো কি হয়? যেতিয়া স্থলভাগৰ পৰা, মানে স্থলভাগ মানে বুজি পাইছে না? য'ত মানে মাটি থাকে, অ'কে, মাটি য'ত আমি বাস কৰি আছো, সেই জাগাটো স্থল বতাহ, অ'কে। চ' এইফালে ইয়াৰে পৰা যেতিয়া বায়ুটো যাব আপোনাৰ নদীৰ ফালে, ঠিক আছে, নদীৰ ফালে যেতিয়া যাব, তেতিয়া সেই বতাহটোক আমি কি বুলি কম? স্থল বতাহ বুলি কম, ঠিক আছে, বা স্থল বায়ু। আৰু এই স্থল বায়ুটো আপোনাৰ কেতিয়া বয়? ৰাতি, অ'কে। কেতিয়া হয়? ৰাতি। এইবিলাক বস্তু জানিব লগা আছে, গতিকে মই ইয়াতে এনে আইডিয়া দি দিছো আপোনালোকক। এইটো বস্তু আপোনাৰ চায়েন্সত পাবই, অ'কে। ক্লাছ 7ৰ চায়েন্সতো অলৰেডি আপোনালোকে পাইছেই, যদি পঢ়া নাই তে ইয়াৰে পৰা চাই লওক, অ'কে। আৰু বুজি পাইছে গোটেইখিনি? স্থল বতাহ কি বস্তু, কি জল বতাহ কি বস্তু, মৌচুমী বতাহ মানে মৌচুমী বায়ুটো কি হয়? বৰষুণৰ সময়ত যি বায়ুটো চলে, এইটো মৌচুমী বতাহ হয়, অ'কে। নেক্সট, বালিপ কি বস্তু? বালিপটো কি হ'ল? চ' বালি স্তূপ, মৰুভূমি অঞ্চলত দেখা যায়। এইটো বস্তু ক'ত পোৱা যায়? মৰুভূমি অঞ্চলত, ঠিক আছে। আৰু মৰুভূমিত গোটেই দিন জুৰি বতাহ বলি থাকে, মানে বতাহটো চলি থাকে, অ'কে। আৰু ইয়াৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ একে ঠাইত জমা হৈ একোপা স্তূপ আকৃতিৰ সৃষ্টি কৰে, আৰু ইয়াকে আমি কি বুলি কওঁ? বালি স্তূপ বুলি কওঁ। তাৰমানে এইটো মৰুভূমি আছে, ইয়াতে বতাহ চলি আছে, ঠিক আছে। ইয়াৰে যে বালিবিলাক আছে নহয়, এইটো কঢ়িয়াই লৈ যাব বতাহৰ লগত, এটা জাগাত জমা কৰি দিয়ে, ঠিক আছে। সেইটো এটা স্তূপৰ নিচিনা হৈ গ'ল নে? এইটোকে আমি কি বুলি কম? বালি স্তূপ বুলি কম, ঠিক আছে।
বালি স্তূপ বুলি ক'ম। ওকে, বালি স্তূপ। ওকে, নেক্সট আছে আপোনাৰ অশ্বক্ষুৰাকৃতি হ্ৰদ কি? অশ্বক্ষুৰাকৃতি হ্ৰদটো কি বস্তু? ওকে, চ' নদীৰ গতিপথৰ মাজ ভাগত ঢাল কমে। হা, নদীৰ যে গতিপথ আছে আমি জানো মাজৰ ফালে কি হৈ থাকে, ঢাল যে আছে সেই তাৰে গতিটো কমি যায়। ওকে, আৰু গতিবেগটো কমি যায়, কমে। ওকে, তাৰমানে মাজ ভাগত কি হয়, ঢালটো কমি যায়, গতিটো কমি যায় পানীৰ। বুজি পাইছেনে? নদী আছে, নদীৰ মাজৰ ভাগত ঢাল থাকে, গতিকে সেনেকে তাতে যেতিয়া পানীটো আহিব তাৰ গতিটো অলপ কমি যায়, আৰু এই অংশত নদীৰে কাষৰ ফালে বেছিকৈ খান্দে। বুজি পাইছে? গতিকে কাষৰ ফালে যিমান জাগা থাকে এইটো মাটিবিলাক কঢ়িয়াই আনে। নদীৰ মধ্য অংশ বা সমভূমি অঞ্চলৰ নদীৰ গতিপথ একো মানে কি বেকা নাই। ওকে, একা বেকা হয়। তাৰমানে কি হয়, আপোনাৰ মাজৰ যে অংশ আছে, নদীৰ মাজৰ অংশ যে আছে, ইয়াতে আপোনাৰ কি হয়, গতিটো কমি যায় নহয়, একা বেকা হৈ যায় বস্তুটো, উল্টা পুল্টা, মানে সাধাৰণ যেনেকে হ'ব লাগিছে সেনেকুৱা নাপায়। ওকে, আৰু নদীৰ এনে গতি আপুনি কি বুলি ক'ম, সৰ্পিল গতি বুলি ক'ম। কি বুলি ক'ম? সৰ্পিল গতি। ঠিক আছে, আৰু কেতিয়াবা নদীৰ এই ভাঁজৰ মাত্ৰা বাঢ়ি যায় নহয়, কেতিয়াবা কি হয়, নদীৰ এই ভাঁজৰ মাত্ৰাটো কি হৈ যায়, কেতিয়াবা বাঢ়িও যায়। ওকে, সৰ্পিল গতি যে আছে সেইটো কেতিয়াবা বাঢ়িও যায়। চ' খৰালি নদীৰ পানী কম থাকিলে, বুজি পাইছেনে? খৰালি নদী যে থাকে তাতে যদি পানী কম হয়, চ' সেই ভাজে ভাজে পানী বৈ থাকিব। ওকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি প্ৰচণ্ড শক্তিৰে পোনে পোনে নদী ববলৈ ধৰে। যেতিয়া বৰষুণ হ'ব তেতিয়া সেই পানীটো আহে, গতিকে শক্তিটো আহি যায়, প্ৰচণ্ড শক্তি পাই যায়, আৰু সেনেকে নদীটো বৈ থাকে। নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হৈ ভাঁজটো বিল বা হ্ৰদত পৰিণত হয়। আৰু সেনেকে কি হয়, আপোনাৰ নদী এৰি যোৱা ভাঁজটোৰ, নদীৰ পৰা যে ভাঁজটো এৰি পেলাই গৈছে, সেই আপোনাৰ কি হয়, মুখত বালি জমা হৈ যায়। এটা জাগাত কি হৈ যায়, বালিটো জমা হৈ যায়, আৰু মূল নদীৰ পৰা বিচ্ছিন্ন হৈ, মূল নদী য'ৰ পৰা আৰম্ভণি হৈছিল সেই নদীৰ পৰা কি হৈ যায়, বেলেগ হৈ যায়, বিচ্ছিন্ন হৈ ভাগটো বিল বা হ্ৰদত পৰিণত হয়। আৰু য'ত যাই পেলাই জমা হ'ব, তাৰে যদি পানী আকৌ জমা হৈ যায়, সেই বিল তাক কি বুলি ক'ম, বিল বুলি ক'ম, নাইবা হ্ৰদ বুলি ক'ম। ঠিক আছে, খুৰাৰ আকৃতিৰ এনে ধৰণৰ জলাশয়বোৰক কি বুলি কোৱা হয়, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বুলি কোৱা হয়। ওকে, ঘোঁৰা জানে নহয়, ঘোঁৰা এই ঘোঁৰাটোৰ কথা কৈছে, যে ঘোঁৰাৰ যে খুৰা থাকে তাৰে আকৃতিৰ কি হয়, এই জলাশয়বোৰ সৃষ্টি কৰে। আৰু সেইকাৰণে তাক কি বুলি কোৱা হয়, অশ্ব মানে কি, অশ্ব মানেতো ঘোঁৰা নহয়, ঘোঁৰা সংস্কৃতিৰ শব্দটো কি আছে, সংস্কৃত শব্দটো অশ্ব হয়। সেইকাৰণে কৈছো যে কি অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বুলি কোৱা হয়। ঠিক আছে, নেক্সট চাবচোন, আপোনাৰ যোনটো উত্তৰ আছে তাতে এই চিনটো বহাব দিছে। ইয়াতে সুধিছে যে তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? কোনটো গেছ মানে ভাল, যোনে আমাক কি কৰে, সূৰ্যৰ যে ৰশ্মিবিলাক আহে নহয়, তাতে কেইটামান ৰশ্মি ইমান আছে, বেয়া আছে, যে আমাৰ যদি গাত পৰি যায় আমাৰ দেহাটোৰ বেলেগ বেলেগ বেমাৰ হ'ব। বুজি পাইছে? গতিকে এটা স্তৰ আছে যাক আমি অজন স্তৰ বুলি কওঁ, মানে বায়ুমণ্ডলৰ ওপৰত, বায়ুমণ্ডলত নহয়, একচুৱেলি তাতকৈ ওপৰত আছে, ষ্ট্ৰেটোস্ফিয়াৰত আছে বস্তুটো। চ' সেই অজন স্তৰটো কি কৰে, ষ্ট্ৰেটোস্ফিয়াৰত পোৱা যায়। সেইটোৱে কি কৰে, আপোনাৰ সূৰ্যৰ যে বেলেগ বেলেগ কিৰণ বিলাক আহে, পোহৰ বিলাক আহে, সেইটো বস্তু তাতে বাধা দিয়ে, গতিকে আমাৰ পৃথিৱীত নপৰে এইটো। ওকে, গতিকে ইয়াৰ পৰা কোনটো গেছ হ'ব, মানে কোনটো হ'ব, গেছ, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, অজন, অবভিয়াছলি ওজন হ'ব নহয়, আনচাৰটো কি হ'ব, ওজন। ওকে, নেক্সট চাবচোন, হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল, কি নাম আছে, হিমবাহ যে আছে তাৰে অৱক্ষেপবোৰ কি নাম আছে, প্লাৱনভূমি, কাঠফুলা, গ্ৰাভ। হিমবাহৰ অৱক্ষেপবোৰ আমাৰ নাম কি আছে, গ্ৰাভ আছে। ঠিক আছে, গ্ৰাভ। ওকে, তৃতীয় নম্বৰটো চাবচোন, তৃতীয় নম্বৰটো কি দিছে, পানীৰ ৰূপত পৃথিৱীৰ পৰা অধুক্ষেপণৰ নাম কি আছে নহয়, তাৰমানে আমাৰ পানীৰ ৰূপটো যে পৃথিৱীত পৰে, ঠিক আছে, তাৰে কি নাম আছে নহয়, সেই অধুক্ষেপণৰ কি নাম আছে? চ' অপশ্যন বি আছে বৰষুণ, মেঘ, বৰফ। আনচাৰটো কি হ'ব, বৰষুণ। তাৰমানে কি হয়, মেঘটো বায়ু ওপৰত থাকে আকাশত, কিন্তু পৃথিৱীত যে পৰে সেই পৃথিৱীটোত ইয়াতে কি ৰূপত পৰে, বস্তুটো বৰষুণৰ ৰূপত পৰে। ঠিক আছে, সেই গতিকে এইটো কি হ'ব, আনচাৰ বৰষুণ। ওকে, কাঠফুলা আকৃতিৰ শিল পোৱা ঠাই
এতিয়া কাঠফুলা জানেই নহয়, সেই তাৰে আকৃতি যেতিয়া যেতিয়া হিলটো পোৱা যায় সেইটো ক'ত পোৱা যায় আপোনাৰ? মৰুভূমি, নদী উপত্যকা, প্লাবন ভূমি। চ' আনসাৰটো কি হ'ব? মৰুভূমি। ঠিক আছে, কাঠফুলা আকৃতি হিলটো ক'ত পোৱা যায়? মৰুভূমি অঞ্চলত পোৱা যায়। অ'কে, নেক্সট চাবচোন কোৱেশ্চন আছে, মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল কোনটো? মানুহৰ বাবে বায়ুমণ্ডলত যদি আমি বায়ুমণ্ডলটো চাব যাওঁ, চবতছে মানে ইম্পৰ্টেণ্ট স্তৰটো কোনটো হ'ব? আপোনাৰ ট্ৰপোস্ফিয়াৰ হ'ব। কোনটো হ'ব? ট্ৰপোস্ফিয়াৰ। ঠিক আছে, ইয়াতে আছে মেসোস্ফিয়াৰ, স্ট্ৰেটোস্ফিয়াৰ আৰু এটা আছে কি? ট্ৰপোস্ফিয়াৰ। ঠিক আছে, গতিকে মানুহৰ বাবে মানে আমাৰ কাৰণে আমাৰ যে জীৱনটো চলি আছে সেইটো কিহৰ কাৰণে হৈ আছে? মেইনলি ট্ৰপোস্ফিয়াৰ কাৰণে হৈ আছে। গতিকে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো কোনটো হ'ব? ট্ৰপোস্ফিয়াৰ। ঠিক আছে, নেক্সট আছে আপোনাৰ অশ্বক্ষুৰাকৃতিৰ হ্ৰদ। এতিয়া অলপ আগতে মই অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি বস্তু আপোনাক এটা প্ৰশ্নত বুজাই দিছিলো অলপ আগতে, হয়নে? এতিয়া তাৰে ওপৰত প্ৰশ্নটো আছে যে অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই কি হ'ব? হিমবাহ অঞ্চল, নদী উপত্যকা, মৰুভূমি। অলপ আগতে কোৱেশ্চনটো কৈ দিছিলো, তাতে নদীৰ কথা আছিলে নাই? যে আপোনাৰ নদীৰ ওপৰত বস্তুটো সেনেকুৱা হয়, মাজৰ সময়ত যে য'ত আপোনাৰ ঢাল থাকে, গতিকে গতিটো কমি যায়, বালি চালি তলৰ চাইডৰ ফালে আনি দিয়ে, সেনেকুৱা আপোনাৰ কি হয়? অশ্বক্ষুৰাকৃতিৰ হ্ৰদৰ সৃষ্টি হয়। গতিকে এইটো কি হ'ব? নদী উপত্যকা ৰাইট আনসাৰ হ'ব। ঠিক আছে, নেক্সট কোৱেশ্চনটো আছে আপোনাৰ মিলাব দিছে। অ'কে, ইয়াতে আপোনাৰ বস্তুটো মিলাব দিছে, মই ডাইৰেক্টলি আনসাৰ দি দিছো। বাণিজ্য বঁটাটো আপোনাৰ কি হ'ব? নিয়ত বঁটা হ'ব। ঠিক আছে, বাণিজ্য বঁটাটো ক'ত হ'ব? নিয়ত বঁটা। হিমবাহটো আপোনাৰ হিমবাহটো যে আছে, হিমবাহটো বৰফৰ নদী বুলি কয়, তাতে আপোনাৰ হিমবাহটো মানে হিমবতাহটো চলে। ঠিক আছে, লুটো কি বস্তু? এটা য'ত বেছি গৰম পৰে নহয়, তেতিয়া বতাহ যে চলি থাকে সেইটো হ'ল লু। তাক কি বুলি? গৰম বতাহ যেতিয়া বলে তাক আমি লু বুলি কওঁ। সেইটো আপোনাৰ কিহত পৰি যাব? স্থানীয় বতাহত পৰিব। ঠিক আছে, সৰ্পিল গতি অলপ আগতে এটা কোৱেশ্চন বুজাই দিছিলো নহয়। সৰ্পিল গতি আপোনাৰ অশ্বক্ষুৰাকৃতিৰ যে হ্ৰদটো আছে তাতে আপোনাৰ সৰ্পিল গতিৰ বিষয়ে কৈছিলো। সৰ্পিল গতিটো আপোনাৰ কি হয়? নদীৰ মধ্য অংশত পোৱা যায়। ঠিক আছে, নদীৰ যে মধ্য অংশটো আছে তাতে ঢালটো থাকে, গতিকে কি হয়? তাতে গতিটো কমি যায় আৰু সেইটোকে আমি কি বুলি কওঁ? সৰ্পিল গতি বুলি কওঁ, হয়নে? তাৰ পিছত আছে ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰত আপোনাৰ ওজন স্তৰটো পোৱা যায় নহয়। লেচনত যেতিয়া বুজাই আছিলো তেতিয়াই কৈছিলো যে ষ্ট্ৰেটোস্ফিয়াৰটো আপোনাৰ ওজন স্তৰটো তাতেই থাকে, তাতেই পোৱা যায় হা। যাৰ কাৰণে আমাৰ সূৰ্যৰ যিমান বেয়া শক্তিবিলাক আছে তাৰে পৰা ওজন স্তৰে বাধা দিয়ে, আমাক ৰক্ষা কৰায়। ঠিক আছে, নেক্সট কোৱেশ্চন 4টো চাবচোন, কাৰণ দৰ্শোৱা হা। সেমেকা বতৰত আপোনাৰ তিতা নহয়, সেমেকা বতৰত কি হয়? তিতা কাঠোৰ সোনকালে নুশুকায়, হয়নে? এইটো একচুৱেলি আপোনাৰ কি বুলি সেমেকা বতৰ কি বুলি কয়? সেমেকা বতৰ যে থাকে, সেমেকা বতৰত আপোনাৰ কাপোৰ বিলাক যে থাকে, তিতা কাপোৰ মানে যোনটো বস্তু মোটা আছে কাপোৰ, সেইবিলাক নুশুকায়। কিয়নো? কাৰণ তেতিয়া আপোনাৰ বেছি ৰ'দ নাথাকে, ৰ'দৰ তাপ নাপায়, তাৰপিছত আৰ্দ্ৰতাটো বাঢ়ি যায়, গতিকে আমাৰ কি বুলি কয়? সেইকাৰণে কাপোৰ নুশুকায়, হয়নে? গতিকে এইটো কেনেকে লিখিব বস্তুটো? 50টা শব্দৰ ভিতৰত লিখিব দিছে। ঠিক আছে, চ' সেমেকা বতৰত কি হয়? বায়ুৰ জলীয় ভাৱটো বায়ুৰ কি হয়? সেমেকা যদি বতৰটো আছে, আমাৰ অসমত সেমেকা বতৰটো বেছি থাকে হা। নৰ্থ ইষ্ট চাইড যে আছে নহয়, আপোনাৰ এইটো সেমেকা বতৰৰ কাৰণে বেছি ফেমাছ, কাৰণ ইয়াতে অলৰেডি বৰষুণ মানে হৈয়ে থাকে, বুজি পাইছে? গতিকে বতৰটো সেমেকা হৈ থাকে ইয়াৰে। অ'কে, জলবায়ু সেইকাৰণে কোৱা যায় ইয়াৰে জলবায়ুটো কেনেকুৱা? সেমেকা। অসমৰ জলবায়ুটো কেনেকুৱা? সেমেকা, গৰম, সেমেকা, এনেকুৱা ধৰণৰ আমাৰ জলবায়ু আছে অসমৰ। গতিকে সেইকাৰণে মানে প্ৰশ্নটো আছে যে সেমেকা বতৰত কাপোৰ কিয় নুশুকায়? চ' তেতিয়া আমাৰ কি হ'ব উত্তৰটো? যে সেমেকা বতৰত বায়ুৰ জলীয় ভাৱটো ধাৰণ ক্ষমতা কি হয়? হ্ৰাস পায়, মানে কমি যায়। হ্ৰাস মানে কি? গতিকে কি হয় আপোনাৰ? সেমেকা বতৰত বায়ুৰ জলীয় ভাৱ মানে বুজি পাইছে? বাষ্পীভৱন যে হয়, ভেপৰাইজেশ্যন নহয়, ভেপৰাইজেশ্যন সেইটোক আমি কি বুলি ক'ম? বাষ্পীভৱন বুলি ক'ম। চ' ইয়াতে কি কৈছে? যে সেমেকা বতৰত বায়ুৰ জলীয় ভাৱটো কি হৈ যায়? ধাৰণ ক্ষমতাটো কমি যায়, হ্ৰাস পায়। গতিকে মাটিৰ বিভিন্ন জলাশয় আদি পানী সূৰ্যৰ তাপ ভাপ বা বাষ্প হৈ জলীয় ভাপৰ সৃষ্টি কৰে। তাৰমানে কি হৈ যায়? যেতিয়া বাষ্পীভৱন হ'ব, ঠিক আছে, তেতিয়া কি হ'ব? সেই ভাপৰ সৃষ্টি কৰে, জলীয় ভাপৰ সৃষ্টি কৰে। কেতিয়া? যেতিয়া আপোনাৰ ৰ'দ পৰিব, ৰ'দ পৰিলে যিমান মাটিত পানী আছে, ঠিক আছে, এইবিলাক পানী আছে, এই পানীবিলাক কি হ'ব? শুকাব মানে কি? বস্তুটো কি হ'ব? আপোনাৰ ওপৰৰ ফালে গতি কৰিব। আমি দেখা নাপাওঁ, বাট বস্তুটো চলি থাকে।
বায়ুমণ্ডলত। চ' এতিয়া যে পানীবিলাক উৰি যায় নহয়, এনেকে ওপৰৰ ফালে উৰি গৈ থাকে হা, এইটো আপোনাৰ বাষ্পীভৱন বুলি কোৱা হয়। কি বুলি কোৱা হয়? বাষ্পীভৱন। ঠিক আছে, এই বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়, পানীবিলাক ওপৰৰ ফালে গতি কৰে আৰু ওপৰত যে আপোনাৰ আকাশটো আছে তাতে কি হয়, মেঘৰ সৃষ্টি কৰে সেনেকে। অ'কে, আৰু পিছত কি হ'ব, এটা সময়ত বৰষুণ দি পেলাই আকৌ তলৰ ফালে পৃথিৱীত আহি যায়। ঠিক আছে, গতিকে কি হয় তেতিয়া বিভিন্ন জলাশয় আদিৰ, জলাশয় মানে বুজি পাইছে না, নদী চদীৰ কথা কৈছে। বিভিন্ন জলাশয় আদিৰ পানী সূৰ্য তাপৰ ভাপ বা বাষ্প হৈ জলীয় ভাপৰ সৃষ্টি কৰে। বুজি পাইছে? বায়ুত থকা জলীয় ভাপ বা বাষ্পকে আৰ্দ্ৰতা বুলি কোৱা হয়। আৰু যিমান এইটো বাষ্পীভৱন বেছিকে হ'ব, আমি তাকে কি বুলি ক'ম, আৰ্দ্ৰতা। আমি কি ক'ম যে ইয়াৰ আৰ্দ্ৰতা বেছি। অ'কে, আৰ্দ্ৰতা বেছি মানে কি, ইয়াতে অনবৰত পানীটো কি হৈ থাকে, বাষ্পীভৱন হৈ থাকে। বাষ্পীভৱন হৈ থাকিলে কি হয়, গৰম, গোটেই পানী পানী যেন লাগে, বতৰটো কিবা ভাল নালাগে। অ'কে, গৰম বেছিকে পোৱা যায়, দেহাটো পুৰা মানে ঘামি যায় আৰু ভাল নালাগে। বুজি পাইছে নে? তেতিয়া আমি কি কওঁ যে এই আৰ্দ্ৰতা বেছি বাঢ়িছে, আজি বতৰটো পুৰা আৰ্দ্ৰ হৈ আছে। তাৰ মানে কি, আজি মানে ৰ'দ পৰিছে যে, তেতিয়া পানীবিলাক কি হৈছে, বাষ্পীভৱন বেছিকে হৈ আছে। আৰু যিমান বেছিকে হ'ব, সিমান সেমেকা হৈ থাকে। তাকে আমি কি বুলি কওঁ, সেমেকা বুলি কওঁ। আৰ্দ্ৰতাৰ ইংৰাজী শব্দটো কি আছে, হিউমিডিটি। ঠিক আছে, হিউমিডিটি মানে আৰ্দ্ৰতা। ঠিক আছে, আৰ্দ্ৰতা। অ'কে, আৰ্দ্ৰতা, এইটো হ'ল হিউমিডিটি মানে কি, আৰ্দ্ৰতা। আৰু বাষ্পীভৱন মানে কি, ভেপৰাইজেশ্যন। অ'কে, ভেপৰাইজেশ্যন। ঠিক আছে, গতিকে গোটেই দুটা শব্দ মই দি দিছো, ইংৰাজী দি দিছো, অসমীয়া দি দিছো। যেতিয়া আপোনাৰ ৰ'দটো পৰিব, আগতে চাপোজ ধৰি লওক বহুত বৰষুণ দিছে। অ'কে, তাৰ পিছত কি সূৰ্যৰ তাপ পৰিল, এতিয়া সেই পানীবিলাক শুকাবনে নুশুকায়? যেতিয়া সেই পানীটো শুকাব, সেই পানীটো ক'ত যাব? আমাৰ বায়ুমণ্ডলত যে আছে সেনেকে ওপৰৰ ফালে গৈ থাকে, গেছৰ ৰূপ লয় আৰু ওপৰত গৈ থাকে। ঠিক আছে, এই আকাশলৈ। গতিকে তেতিয়া যে উৰি গৈ থাকে তাকে আমি বাষ্পীভৱন বুলি কওঁ। আৰু যেতিয়া বাষ্পীভৱন বেছিকে হয়, তেতিয়া আমাৰ জলবায়ুটো কেনেকুৱা হৈ যায়, সেইদিনা বতৰটো কেনেকুৱা হয়, আৰ্দ্ৰতা হৈ যায়। যিমান বেছি আৰ্দ্ৰতা হ'ব, গতিকে কাপোৰটো নুশুকাব, হয় নে নহয়, সেমেকা হৈ থাকিব। গতিকে বায়ুমণ্ডলত জলীয় ভাপেৰে ভৰি থকাকে সেমেকা বতৰ বুলি কোৱা হয়, আৰু তাকে আমি সেমেকা বুলি কওঁ বতৰ। অ'কে, আৰু বায়ুমণ্ডলত জলীয় ভাপ অধিক হোৱাৰ বাবে ই তিতা কাপোৰত থকা পানী ভাপ সোনকালে গ্ৰহণ কৰিব নোৱাৰে। সেই গতিকে আপোনাৰ যে কাপোৰ আছে, কাপোৰ যে মেলি দিছো, সেই কাপোৰ বিলাকত যে পানী আছে, সেইটো সোনকালে কি নহয়, বাষ্পীভৱন নহয়। বায়ু গৰম হলে ইয়াৰ জলীয় ভাপ ধাৰণৰ ক্ষমতা বৃদ্ধি পায়। বুজি পাইছে? যেতিয়া বায়ুটো গৰম হ'ব, যেতিয়া ৰ'দ পৰিব, তেতিয়া কি হ'ব, তাৰ ক্ষমতাটো বেছি বাঢ়ি যায়, আৰু সেই তেতিয়া আমাৰ কি হয়, কাপোৰবিলাক শুকাই যায়। অ'কে, চ' সেয়েহে সেমেকা বতৰ তিতা কাপোৰ সোনকালে নহয়। অ'কে, মানে একচুৱেলি কুৱেশ্যনটো বহুত ইজি আছে। মই আপোনাক বস্তুটো অলপ দীঘলা কৰি বুজাই দিছো, কাৰণ ইয়াতে মই কেইটামান কনচেপ্ট নতুনকে আপোনালোক বুজাই দিছো, যেনেকে বাষ্পীভৱন বস্তুটো কি, আৰ্দ্ৰতা বস্তুটো কি। অ'কে, সেই গতিকে আনচাৰটো মই দীঘলা কৰিছো বুজাৰ সময়ত। লিখাতে আপোনাৰ ধুনীয়াকে এইটো লিখিব পাৰিব ইজিলি। অ'কে, ইয়াতে একো কৰিব লগা নাই, ইজি আনচাৰ আছে, বাট বস্তুটো কনচেপ্টটো কি আছে সেইখিনি দিয়াৰ চেষ্টা কৰিছো মই আনচাৰৰ মাজতে। হা, গতিকে ধুনীয়াকে কি বুলি কয়, বুজিবৰ চেষ্টা কৰি ল'ব, তেতিয়া আপোনাৰ কি হ'ব, বস্তু নিজেই বনাই লিখিব পাৰিব। এইটো নহয় যে গোটেইখিনি মুখস্থ কৰি এজ ইট ইজ সেনেকুৱাই লিখিব লাগে, সেনেকুৱা কথা নহয়। অ'কে, মাত্ৰ আনচাৰটো ষ্টেণ্ডাৰ্ড হ'ব লাগে, ধুনীয়া হ'ব লাগে। অ'কে, নেক্সট আছে কুৱেশ্যন নম্বৰ আপোনাৰ খ নম্বৰটো, প্লাৱন ভূমিবোৰ বৰ সাৰুৱা কিয়? প্লাৱন ভূমি যে হয়, এইটো বহুত সাৰুৱা হয়, মানে তাতে মাটিবিলাক যে আছে বহুত সাৰ থাকে তাতে। কিয়? চ' বানপানী হোৱাৰ পিছত নদীৰ পাৰত প্লাৱন ভূমিৰ সৃষ্টি হয়। ঠিক আছে, যেতিয়া বানপানী হ'ব, পুৰা পানী ফ্লাড নহয়, তেতিয়া কি হ'ব, আমাৰ নদীৰ পাৰত, চাপোজ নদী আছে, অ'কে, ইয়াৰে পাৰত কি হ'ব, এই দুইফালে পাৰ থাকে, য'ত মাটি থাকে, তাতে কি হ'ব, প্লাৱন ভূমিৰ সৃষ্টি হ'ব। বানপানীৰ সময়ত নদীৰ পানী দুয়োপাৰে বুৰাই পেলায়। ঠিক আছে, তাৰমানে যেতিয়া বানপানী হ'ব, এইটো কি কৰে, নিজৰ পানীটো দুইফালে পেলাই দিয়ে, হয়নে? আৰু নদীয়ে পানী কঢ়িয়াই অনা বালি, অ'কে, বোকাৰ গেটবোৰ দুয়োপাৰে জমা হয়, আৰু নদীত যিমান বালিবোৰ আছিল, গেটবোৰ আছিল, অ'কে, বোকাবোৰ আছিল, চব দুইফালে গুচি যায়। দেখিছেনে নাই, যেতিয়া বানপানী হয় গোটেই লেতেৰা হৈ যায়, নষ্ট কৰি দিয়ে। গতিকে নদীৰ চব লেতেৰাবিলাক, গেটবোৰ চব আপোনাৰ কি হৈ যায়, আমাৰ কি চাৰিওফালে মানে ভৰ্তি হৈ যায়, হয়নে? তেতিয়া বেয়া দেখা হয়, ভালো নালাগে তেতিয়া। আৰু এই গেটবোৰ অতি সাৰুৱা আৰু কৃষিৰ উপযোগী। কিন্তু এই যে গেটবোৰ যে ওলাই আহে নহয়, সেইবিলাক কিন্তু তাতে বহুত সাৰ থাকে। হা, সেইকাৰণে যেতিয়া এইটো ওলাই আহে, গোটেই মাটিটো সাৰুৱা কৰি দিয়ে আমাৰ,
আৰু সেইটো বস্তু কৃষিৰ কাৰণেতো বহুতেই ভাল। কৃষিবিলাকে খেতি কৰিব পাৰিব, গছৰ কাৰণেও ভাল হ'ব, গছবিলাকে সেই সাৰটো পাই যাব। নদীৰে সৃষ্টি কৰা এনে পলসুৱা ভূমিক প্লাৱন ভূমি বুলি কোৱা হয়। ঠিক আছে, আৰু নদী যে এনেকে সৃষ্টি কৰি দিয়ে এটা পলসুৱা ভূমি নহয়, তাকে আমি কি বুলি কওঁ, প্লাৱন ভূমি বুলি কওঁ। আৰু এইটো বৰ সাৰুৱা হয়। অকে, বুজি পাইছে? নেক্সট কুৱেশ্যনটো আছে, মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ। মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ যে হয়, এইটো বস্তু অলপ বুজাব দিছে, হয়নে? চাবচোন মই কি কৈ আছো। মৰুভূমি অঞ্চলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি হয়। ঠিক আছে, ভূপৃষ্ঠ শুকান মৰুভূমি অঞ্চলত বিস্তীৰ্ণ মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ হয়, হয়নে? কিছুমান শিলাবিলাক যে হয় কাৰ আকৃতিৰ হয়, কাঠফুলাৰ আকৃতিৰ হয়। কিন্তু ক'ত হয়? মৰুভূমিত। ঠিক আছে, ইয়াৰ ওপৰত এটা প্ৰশ্ন আগতে আমি পাইছিলো, অপশ্যনত থকা আছিল প্ৰশ্নটো, হয়নে? মৰুভূমিত অঞ্চলত কি হয়, কাঠফুলা আকৃতিৰ শিলাবোৰ সৃষ্টি হয়। অকে, ভূপৃষ্ঠ শুকান মৰুভূমি অঞ্চলত বিস্তীৰ্ণ ভৱনৰ, ঠিক আছে, বিস্তীৰ্ণ ভৱনৰ দ্বাৰা কি হয়, শিলাবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থকা দেখা যায়। ঠিক আছে, যিমান শিলবোৰ আছে সেইবিলাক কি হৈ যায়, চূৰ্ণ বিচূৰ্ণ পৰি থাকে। অকে, বতাহে শিলাবোৰৰ চূৰ্ণাকৃত অংশবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই বা বহন কৰি নি আৰু এঠাইত কি কৰি জমা কৰি দিয়ে। বুজি পাইছেনে? তাৰমানে মৰুভূমিত বালিবিলাক আছে, অকে, শিলবোৰ আছে, যি আছে সেইবিলাক কি হয়, বস্তুটো বতাহৰ লগত কি হয়, উৰি যায়। অকে, উৰি যাই পিনে এটা জাগাত জমা কৰি দিয়ে। অকে, বতাহ শিলাৰ পৰা সৃষ্টি কৰা পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰাই নিব পাৰে, আৰু ধূলিকণাবোৰ বহুত পাতল হৈ থাকে, গতিকে বতাহৰ লগত ধুনীয়াকে উৰি যায় আৰু বহুত দূৰলৈ যাব পাৰে। ঠিক আছে, কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰাই নিব নোৱাৰে। কিন্তু আপোনাৰ বালিকণা যে আছে, বালিবোৰ, অকে, বালিৰ যে কণিকাবোৰ আছে সেইবিলাক অলপ ওজন থকা, গতিকে বেছি দূৰলৈ যাব নোৱাৰে। কিন্তু সৰু যিমান ধূলিকণাবিলাক আছে সেইবিলাক কিন্তু দূৰলৈ যাব পাৰে। কিন্তু আপোনাৰ বালিৰ কণিকাবোৰ বেছি দূৰলৈ যাব নোৱাৰে। ঠিক আছে, এতিয়া চাওক, আপোনাৰ ধূলিকণাবিলাক যে আছে, ঠিক আছে, সেইবিলাক পাতল হয়। ঠিক আছে, গতিকে ধূলিকণাবোৰ ধুনীয়াকে বহুত দূৰলৈ যায়। অকে, ধূলিকণাবোৰ দূৰলৈ যায়, আৰু এইটো যে সৰু মানে অলপ দূৰলৈ গৈছে, এইটো হৈছে আপোনাৰ বালি কণিকা। ঠিক আছে, বালি কণিকা। ঠিক আছে, বালি কণিকাবোৰ বেছি দূৰলৈ যাব নোৱাৰে, কিন্তু ধূলিকণাবোৰ বহুত দূৰলৈ যায়। অকে, এটা নিৰ্দিষ্টতাত বতাহে উৰাই নিয়া বালিৰ কণাবোৰ খনন ক্ষমতা বেছি হয়। ঠিক আছে, গতিকে এটা নিশ্চিত আপোনাৰ কি উচ্চতালৈকে কি হয়, সেই বালি কণিকাবোৰ কি কৰিব পাৰে, উৰাই লৈ যাব পাৰে। ঠিক আছে, আৰু সেইবাবে কি হয়, মৰুভূমিৰ বুকুত থকা শিলা খণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় পায় নহয়, বা ক্ষয় যায়, হা, আৰু কাঠফুলা আকৃতিৰ কি বুলি কয়, শিলাৰ সৃষ্টি কৰে। বুজি পাইছেনে? কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। সেই গতিকে কোৱা হয় যে মৰুভূমিত আপোনাৰ কি হয়, শিলাটো কি হয়, কাঠফুলা আকৃতিৰ হয় নহয়, সেই গতিকে এনেকে কোৱা। ঠিক আছে, তাৰমানে বেছি উচ্চতালৈ যাব নোৱাৰে। বুজি পাইছেনে? ধূলিবোৰ উৰি পেলাই আহিলে নহয়, আৰু এনেকে এইখিনিলৈকে মানে এইখিনি বালি আছে, বুজি পাইছে? ইয়াতে আপোনাৰ কাঠফুলাৰ নিচিনা কৰিছে, কিন্তু ইয়াতকে বেছি আৰু ওপৰত যাব নোৱাৰে, বেছি উচ্চতা মানে কৰাব নোৱাৰে, মানে পাহাৰ নিচিনা কৰিব নোৱাৰে। সেইকাৰণে কোৱা হয় এইটো কাঠফুলা আকৃতি। কাঠফুলা জানেই নহয়, খোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়, হয়নে? যাক ইংৰাজীত মাছৰুম বুলি কয়, হয়নে? অকে, নেক্সট কুৱেশ্যনটো আছে, আৰু আজি আমাৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছে এইটো, যে বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল, মানে দুইফালে যে মেৰু অঞ্চল আছে এইটো শীতল হয়, আৰু বিষুৱ ৰেখা অঞ্চলটো কি হয়, গৰম হয়, হয়নে? কিয় এনেকুৱা হয় তাৰে বিষয়ে ক'ব দিছে। বায়ু এবিধ গেছীয় পদাৰ্থ, বায়ুৰ ওজন আছে, আৰু সেই ওজনৰ হেঁচাকেই গতিকে বায়ু কি হয়, এবিধ গেছীয় পদাৰ্থ হয়। আমি জানো বায়ুত কি থাকে, মাত্ৰ গেছ বিলাক থাকে। অকে, গেছ বিলাক পোৱা যায়। বায়ু হল এবিধ গেছীয় পদাৰ্থ। বায়ুটো কি হয়, এটা গেছীয় পদাৰ্থ হয়। ঠিক আছে, তাৰমানে তাতে গেছ বিলাক পোৱা যায় নহয়। বায়ুৰ ওজন আছে, আমি চবে জানো বায়ুত কি আছে, ওজন আছে নে নাই, থাকিবই, যিকোনো বস্তু ওজন থাকিবই। গতিকে বায়ুৰ নিজা এটা ওজন আছে, হা, আৰু সেই ওজনৰ হেঁচাকে বায়ুৰ চাপ বুলি কোৱা হয়। আৰু সেইকাৰণে যেতিয়া বায়ুটোৰ ওজনটো যেতিয়া হেঁচা পৰে, তাকে কি বুলি কোৱা হয়, যেতিয়া বায়ুৰ ওজনত যেতিয়া হেঁচা পৰিব, তেতিয়া এইটোক আমি কি বুলি কওঁ, বায়ুৰ চাপ বুলি কওঁ। বুজি পাইছে? বায়ুৰ চাপে কোনো ঠাইৰ বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু বায়ুৰ চাপে কি কৰে, এটা ঠাইৰ বতৰ কেনেকুৱা হ'ব সেইটো বস্তুটো ধুনীয়াকে মানে কি বুলি কয়, বুজাই দিয়ে, যে ইয়াৰে জলবায়ুটো কেনেকুৱা হ'ব, ইয়াৰে বতৰটো কেনেকুৱা হ'ব। সেই বতৰটো কোনে নিৰ্ণয় কৰে, বায়ুৰ চাপে।
ঠিক আছে। বায়ুমণ্ডলৰ নিম্ন স্তৰতো যিমানে ওপৰলৈ যোৱা যায় হা সিমানে বায়ুৰ চাপ কি হয় কমি যায়। বুজি পাইছেনে? যিমান আপুনি নিম্ন স্তৰলৈ যাব বায়ুমণ্ডলৰ ঠিক আছে সিমানে কি হয় তলৰ ফালে বায়ুৰ চাপটো কমি গৈ থাকে। বুজি পাইছেনে? তাৰমানে আমি য'ত এতিয়া বাস কৰি আছো আমাৰ ইয়াতে বায়ুৰ চাপটো কম, কিন্তু আপনি যিমান আকাশৰ ফালে ওপৰৰ ফালে যাব তাতে কি হয় বায়ুৰ চাপটো সিমানে বেছি হৈ থাকে। ওকে, সেইফালে ওপৰৰ ফালে বায়ুৰ চাপটো বেছি থাকে, আমাৰ ফালে কি হয় বায়ুৰ চাপটো কম হৈ থাকে। ওকে, সেইদৰে উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুৰ চাপ কমি যায়। গতিকে যেতিয়া উষ্ণতা বৃদ্ধি পাব তেতিয়া কি হয় বায়ুৰ চাপটো কমি যায়। ওকে, উষ্ণতা কমি গলে কি হয় বায়ুৰ চাপটো বৃদ্ধি পায়। যেতিয়া উষ্ণতা কমি যাব তেতিয়া বায়ুৰ চাপটো কি হ'ব বৃদ্ধি পাব। মেৰু অঞ্চলত আপোনাৰ সূৰ্যৰ পোহৰ হেলনীয়া ভাৱে পৰে। ঠিক আছে, মেৰু অঞ্চল যে আছে এইটো হল পৃথিৱী, এইটো হল মেৰু অঞ্চল, এইটো হল বিষুৱ ৰেখা হা। এইফালে গৰম পোৱা যায়, এইফালে কি হৈ থাকে বেছি গৰম হৈ থাকে, আৰু এইফালে কি হৈ থাকে ঠাণ্ডা হৈ থাকে। এইবিলাক হৈছে মেৰু অঞ্চল। এইটো হল নৰ্থ, এইটো হল সাউথ। ঠিক আছে, গতিকে দুইফালে কি হয় অঞ্চলটো ঠাণ্ডা হৈ থাকে। তাকে কৈছে যে মেৰু অঞ্চলত সূৰ্যৰ পোহৰ হেলনীয়া ভাৱে, সূৰ্যৰ যে পোহৰটো আছে এইটো কি হব পোহৰ ইয়াতে ডাইৰেক্ট পৰে, ইয়াতে হেলনীয়া ভাৱে পৰি আছে নে নাই এই দুটা ফালে। গতিকে সেইকাৰণে ইয়াতে তাপটো কমকে পোৱা যায়। ওকে, সেইকাৰণে ইয়াৰ উষ্ণতা বিষুৱীয় অঞ্চলতকৈ আপেক্ষিকভাৱে কম হৈ থাকে। ইয়াতে যিমান ডাইৰেক্টলি পৰিব সূৰ্যৰ তাপটো ইয়াতে সেনেকে নপৰে ইফালে। ওকে, গতিকে ইয়াতে কম হৈ থাকে, কমকে পৰে অলপ। সেইবাবে দুই মেৰু অঞ্চলত বায়ুৰ চাপ বেছি আৰু ইয়াৰ বায়ু শীতল। সেইকাৰণে ইয়াতে কি হয় বায়ুৰ চাপটো বেছি হৈ থাকে। ওকে, আৰু বায়ুৰ চাপ বেছি হলে সূৰ্যৰ তাপটো কম থাকে না, সূৰ্যৰ তাপ কম থাকিব তাতে বায়ুৰ চাপটো বেছি থাকে। ওকে, ইয়াতে উষ্ণতা কম গতিকে ইয়াতে বায়ুৰ চাপটো বেছি। ওকে, আৰু বায়ুৰ চাপ বেছি হলে কি হব ইয়াৰে বায়ুটো ঠাণ্ডা হৈ থাকিব। ঠিক আছে, শীতল বায়ু গধুৰ সেয়েহে নিম্নগামী হয়, আৰু শীতল বায়ুটো কি হয় গধুৰ হয়। বুজি পাইছেনে? শীতল বায়ুটো কি হয় গধুৰ হয়, গতিকে কি হৈ যায় তলৰ ফালে গতি কৰে, আৰু গৰম বায়ুটো পাতল হয় হা। গতিকে এইটো গৰম বায়ুটো কি হয় ওপৰৰ ফালে গতি কৰে। ঠিক আছে, সেই গতিকে নিম্নগামী হয়। নিম্নগামী মানে কি তলৰ ফালে গতি কৰে শীতল বায়ুটো। ওকে, শীতল বায়ুটো কি হয় তলৰ ফালে গতি কৰে। ওকে, আৰু গৰম বায়ুটো পাতল হয়, গতিকে ওপৰৰ ফালে গতি কৰে। আনহাতে বিষুৱীয় অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা বেছি, তাৰ বায়ুৰ নিম্ন চাপৰ সৃষ্টি হয়। ঠিক আছে, আনহাতে বিষুৱীয় অঞ্চলত বিষুৱ ৰেখা যে আছে ইয়াৰে অঞ্চলত কি হয় বায়ুমণ্ডলৰ অঞ্চলত উষ্ণতা বেছি হয়। ঠিক আছে, বায়ুমণ্ডলৰ উষ্ণতা কি হয় বেছি হৈ থাকে, সেই গতিকে তাতে বায়ুৰ নিম্ন চাপ পৰে। ওকে, আৰু সেয়েহে বিষুৱীয় অঞ্চলত দুয়ো মেৰু অঞ্চলত শীতল হৈ থাকে বা শীতল হোৱা দেখা যায়। ওকে, বুজি পাইছে বস্তুটো? তাৰমানে ইয়াতে চাপটো কম থাকে বায়ুৰ এইফালে, গতিকে ইয়াতে ঠাণ্ডা থাকে হা, আৰু এইফালে চাপটো কি হয় আপোনাৰ এইফালে আপোনাৰ চাপটো বেছি হৈ থাকে, কারণ আপনার সূর্যের তাপটো কমকে পড়ে, আর যত সূর্যের তাপটো কমকে পড়িব তাতে চাপটো বেছি হব। চাপটো বেছি হলে কি হব পানীটো পানী বুলি কৈ আছো তাৰে বস্তুটো ঠাণ্ডা হৈ থাকিব হা। আৰু আপোনাৰ কি বুলি কয় বিষুৱ ৰেখা অঞ্চলত কি হয় তাপটো ডাইৰেক্টলি পৰে, তাপটো বেছি হৈ থাকে, গতিকে চাপটো কম হৈ থাকে, আর চাপটো কম হলে কি হয় গৰম বেছিকে লাগে। ওকে, বুজি পাইছে কথাটো? মেৰু অঞ্চল কিয় ঠাণ্ডা হৈ থাকে, বিষুৱ ৰেখা অঞ্চলটো কিয় গৰম হৈ থাকে, ক্লিয়াৰ হৈছে? মেইনলি চাপৰ ওপৰত কথাটো আছে। আপোনাৰ সূৰ্যৰ তাপ য'ত বেছি থাকিব তাতে মানে বস্তুটো উল্টা হা, মনত ৰাখিব উল্টা, যে সূৰ্যৰ তাপ য'ত বেছি থাকিব তাতে চাপটো কম থাকিব। চাপটো কম থাকিলে কি হব তাতে গৰম লাগিব বেছি, আৰু মেৰু অঞ্চলত কি হয় তাপটো কমকে পৰে, গতিকে চাপটো বেছি হৈ থাকে, আৰু বায়ুৰ চাপটো যেতিয়া বেছি হৈ থাকে তেতিয়া তাতে ঠাণ্ডা বেছি লাগে। ওকে, সেই গতিকে মেৰু অঞ্চলটো অলপ ঠাণ্ডা। ঠিক আছে, ইয়াতে মোৰ ভিডিঅ'টো মই ইয়াতে ফিনিশ কৰিলো। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আমাৰ এক্সাম জ্যোতি চেনেলটো। ঠিক আছে, যিমান কুৱেশ্যন আছে আনসাৰ আছে বেলেগ বেলেগ সাবজেক্টৰ মেথছ, ইংলিছ, সায়েন্স, ছ'চিয়েল, হিন্দী, এছামিজ এভৰি সাবজেক্টৰ মই ইভেন এতিয়া ক্লাছ কম্পিউটাৰৰ কাৰণে নতুনকে যে আহিছে সেইটো মই কুৱেশ্যন প্ৰভাইড কৰিছো। আপোনালোকে যাই পেলাই প্লেলিষ্টত যাব এক্সাম জ্যোতি চেনেলৰ, তাৰে পৰা কুৱেশ্যন আছে ধুনীয়াকে লিখিব পাৰিব। ঠিক আছে, যোনটো সাবজেক্ট লাগে ক্লিক কৰিব, এক্সাম জ্যোতিত গৈ পেলাই প্লেলিষ্টত গৈ ক্লিক কৰিব, আৰু তাৰে গোটেই লেসনছ বিলাক আহি যাব, সেনেকে ধুনীয়া কুৱেশ্যন তাৰ পৰা কালেক্ট কৰিব পাৰিব। ওকে, থেংকস ফৰ ৱাচিং, জয় হিন্দ।